নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমি কি এক সংকটত পতিত হৈছোঁ। এটা সংস্কৃত শ্লোক সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুষ্য বিষাণহীন তৃণং খাদন্নপি জীৱন মানস্তৎ ভাগাধেয়ং পৰমং পশুনাম। ভৰ্তৃহৰিৰ এই শ্লোকটো আমি হাইস্কুলত বোধহয় অষ্টম শ্ৰেণীত পঢ়িছিলোঁ মানে মুখস্থ কৰিছিলোঁ প্ৰমোদ শাস্ত্ৰী ছাৰৰ সংস্কৃত ক্লাছত। ভৰ্তৃহৰিৰ পঞ্চম শতিকাৰ এজন সংস্কৃত পণ্ডিত আৰু দাৰ্শনিক। এই শ্লোকটোৰ অসমীয়া অৰ্থ কৰিলে হ'ব সাহিত্য সংগীত কলাত ৰাপ নথকা মানুহ পশুতুল্য। পশু আৰু তেওঁলোকৰ মাজৰ পাৰ্থক্য ইমানেই যে তেওঁলোকৰ শিং আৰু নেজ নাই আৰু ঘাঁহ নোখোৱাকৈও যে তেওঁলোক জীয়াই থাকিব পাৰে, সেইটো পশুবোৰৰ কাৰণেই পৰম সৌভাগ্যৰ কথা। কথাটো শুনিলে আজিৰ পশুপ্ৰেমীসকলে বেজাৰ পাব পাৰে, কিয়নো মানুহ আজি ইমান হীন কামত নামিছে যে মানুহক আজি কোনেও পশুতকৈ উত্তম বুলি নাভাবে। পশুৰ পৰা মানুহৰ শিকিব লগা প্ৰথম জ্ঞান হৈছে প্ৰবৃত্তিগত জ্ঞান, ইনষ্টিংটিভ নলেজ। যেতিয়া এটা প্ৰজাতিৰ পশুৱে আন এটা প্ৰজাতিৰ পশু চিকাৰ কৰি খায়, চিকাৰ কৰাটোৱে কিমান কষ্ট আৰু কৃচ্য সাধন কৰে দেখিছেনে? ঠিক তেনেদৰে চিকাৰী জন্তুৰ পৰা নিজকে বচাই ৰাখিবলৈ চিকাৰৰ উপলক্ষ জন্তুৱে কি নকৰে। পানী খাওঁতে আনকি ঘাঁহ খাই থাকোঁতেও ডিঙি দাঙি দাঙি ইফালে সিফালে চাই থাকে। গতিকে দুঃসাহস আৰু সতৰ্কতাৰ শিক্ষা আমি পশুৰ পৰা পোৱা নাই জানো? কিন্তু সময়ৰ কথা এটাও আছে। ভৰ্তৃহৰিৰ পঞ্চম শতিকাৰ পটভূমিটো আমি পাহৰি যাব নালাগিব। পিছে পঞ্চম শতিকাৰ প্ৰাকৃতিক আৰু বন্য পৰিৱেশৰ পিছতো আজিও কিয় এই শ্লোকটো প্ৰাসংগিক? আচলতে এই শ্লোকটোৰ কথা মোৰ মনলৈ আহিছে জয়ন্ত নাৰ্লিকাৰৰ আত্মজীৱনী মাই টেল অফ ফ'ৰ চিটিজখন পঢ়ি থাকোঁতে। নাৰ্লিকাৰ অলপতে ঢুকাইছে। তেওঁৰ মৃত্যুৰ পিছত মই তেওঁৰ দ্য চাইণ্টিফিক এজ নামৰ কিতাপখন মনোযোগেৰে পঢ়িলোঁ। তাৰপিছত এতিয়া অতি আগ্ৰহ আৰু আন্তৰিকতাৰে তেওঁৰ আত্মজীৱনীখন পঢ়ি আছোঁ। নাৰ্লিকাৰ বোধহয় ভাৰতৰ সমসাময়িক সময়ৰ আটাইতকৈ প্ৰখ্যাত জ্যোতিৰ পদাৰ্থ বিজ্ঞানী। দেশৰ ভিতৰে বাহিৰে তেখেতৰ কি খ্যাতি আছিল। নাৰ্লিকাৰৰ সাক্ষাৎকাৰবোৰ চাবচোন। বৈজ্ঞানিক গৱেষণা, জিজ্ঞাসা আৰু অনুসন্ধানক তেওঁ কি সৰ্বোত্তম কলাৰ পৰ্যায়লৈ লৈ গৈছে। আত্মজীৱনীখনৰ কিছুমান কথা কেনে সোণসেৰীয়া। উদাহৰণ হিচাপে এই কথাখিনি চাওকচোন। এইটো সঁচা, কোনোবাই ক'ব পাৰে যে শৈশৱত মই টিভি চোৱাৰ সুবিধা পোৱা নাছিলোঁ। নিশ্চিতভাৱে সেই সময়ত ডন ব্ৰেডমেনৰ খেল, ধ্যানচান্দে দিয়া গ'ল, অল ইংলেণ্ড বেডমিণ্টনৰ ফাইনেল খেল চাবলৈ পোৱা হ'লে মোৰ কিমান যে ভাল লাগিলহেঁতেন। টিভি থকা হ'লে জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ ঘোষণা কৰাটো চাব পাৰিলোহেঁতেন, বা দেশ বিভাজনৰ সময়ত হোৱা নৰসংহাৰ দেখি স্তম্ভিত হ'লোহেঁতেন, বা দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ইংগিত দিবলৈ চাৰ্চিলে দেখুওৱা বিজয় চিহ্নৰ দৰে যুগান্তকাৰী ঘটনাবোৰ টিভিৰ পৰ্দাত চাব পাৰিলোহেঁতেন। আজিৰ শিশুসকলে এইবোৰ সুবিধা লাভ কৰিছে যিবোৰ সঁচাকৈ শিক্ষাপ্ৰদ। কিন্তু এতিয়া প্ৰায় সকলো চেনেলে দিনে ৰাতিয়ে চাৰিওফালে যিবোৰ আৱৰ্জনা বিয়পাই আছে, সেইবোৰৰ কুপ্ৰভাৱহে শিশুসকলৰ ওপৰত বেছিকৈ পৰিছে। এই অনুষ্ঠানবোৰে শিশুক পঢ়া শুনাৰ পৰা আঁতৰাই নিয়ে, আৰু তাতোকৈ ডাঙৰ কথা, টিভিৰ কাৰণে আজিকালি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ সৈতে সময় কটাবলৈ সময় নোপোৱা হৈছে। সেয়ে শৈশৱত টিভি চাবলৈ নোপোৱাৰ বাবে মই নিজকে বৰ্তমানৰ শিশুসকলতকৈ বেছি সৌভাগ্যৱান বুলিহে ভাবোঁ। কথাখিনি ইংৰাজীত এই বুলি আছিল, ইট ইজ ট্ৰু ডেট ওৱান মে আৰ্গু ডেট ইন মাই চাইল্ডহুড আই ডিডণ্ট হেভ দ্য এক্সেছ টু টিভি। Certainly I would have loved to watch Don Bradman play, see Dhanchand score a stream of goals, or see the All England badminton finals. Had TV been there, I could have watched Jawaharlal Nehru herald India's independence, or been shocked by the massacres at partition, or seen Churchill show the V sign to signify the end of World War II. Today's children have access to events like this, which can be highly educative.
but they also have access in a far greater measure to the load of trash that is peddled on almost all channels. These programs can be distracting and take the viewers away from their studies, or even more importantly, from interacting with their parents. I feel that on the whole, not having a TV to distract my mind, I was more fortunate as a child than today's children. জয়ন্ত নাৰ্লিকাৰৰ আত্মজীৱনীখন পঢ়ি থাকোঁতে মোৰ কিয় ভৰ্তৃহৰিৰ শ্লোকটো মনলৈ আহিছিল। আচলতে দেশত স্বাভাৱিক পৰিস্থিতি চলি থাকিলে আমি কি কৰিব লাগে? সাহিত্য, কলা, বিজ্ঞান বা আন তেনে অজস্ৰ বিষয়ত মনোযোগ দি সেইবোৰৰ উৎকৰ্ষ সাধনত ব্যস্ত থাকিব লাগে। তাৰ মানে যাৰ যিটো কাম সি তাত মন পুতি লাগি থাকিব লাগে। কিন্তু পেছাদাৰী ৰাজনীতিক নোহোৱা স্বত্তেও কিয় আজি প্ৰায় সকলো সচেতন নাগৰিকৰ মানসিক পৰিমণ্ডল ৰাজনৈতিক কাৰ্যকলাপে আসন্ন কৰি ৰাখিছে? তাৰ একমাত্ৰ কাৰণ এইটোৱেই যে আজি সাহিত্য, সংস্কৃতি, শিক্ষা, বিজ্ঞানকে ধৰি সমাজৰ এনে এটা দিশ নাই যিটোত বিজেপি RSSে দখল দিয়া নাই, যিটো বিজেপি RSSৰ ৰাজনীতিয়ে প্ৰদূষিত কৰা নাই। এতিয়া সমাজৰ সকলোতে হিন্দুত্ববাদী ৰাজনীতিৰ এক সৰ্বগ্ৰাসী প্ৰভাৱ। সেইকাৰণে আজি ঐতিহাসিক, বিজ্ঞানী, কলাকাৰ, সংগীতজ্ঞ, কবি, লেখক, বুদ্ধিজীৱী, সাংবাদিক কোনোৱেও হিন্দুত্ববাদীসকলৰ আক্ৰমণৰ পৰা বাচি যোৱা নাই। সময় এতিয়া এক দুঃসময়লৈ পৰ্যবেক্ষিত হৈছে। সেইকাৰণে কোনেও আজি নিজৰ কামত মন পুতি লাগিব পৰা নাই। পিশাচী ৰাজনীতিয়ে এফালৰ পৰা সকলো গিলি আহিছে। সেইকাৰণে দলীয় ৰাজনীতিৰ লগত সম্পৰ্ক নথকা মানুহেও এতিয়া অনবৰতে ৰাজনীতিৰ চিন্তা কৰিব লগা হৈছে। সমাজলৈ এক সুস্থ ৰাজনৈতিক বাতাবৰণ ঘূৰাই আনিবলৈ অনবৰতে চেষ্টা কৰি থাকিব লগা হৈছে। ধন্যবাদ।